ব্যাখ্যা বর্ণন প্রথম কীর্তন। ঘোষা জয় জয় জগন্নাথ প্রণাম রাম, ঘোষা জয় জয় জগন্নাথ প্রণাম রাম। নমো নমো জগন্নাথ ভকত নিধি, হরির স্মরণে আরম ভর কীৰ্তি। উৰে খাৰ কীৰ্তন শুনিও লোকায়ে, শংকৰে ৰচিলা ব্ৰহ্ম পুৰাণ কচায়ে। এৰ মুনিগণে ব্ৰহ্ম তপস্বিলা প্ৰণিপাতে, ক্ষেত্ৰৰ মহিমা বে কহি উৱামাতে। কিবা হেতু ইন্দ্ৰ দৈন্য ৰাজা শুদ্ধ চিতে, কৰিলন্ত অশ্বমেধ উৰে খাপুৰিতে। বন্ধাই লয়ত ভূত দৌল আশ্চৰ্য মহিমা, ৰাম কৃষ্ণ সুভদ্ৰাৰ সজাইলা প্ৰতিমা। কিবা হেতু দৌল তথা পিলা নৰেশ্বৰ, সমস্তে বৃত্তান্ত কহি উক সৃষ্টি কৰ। ব্ৰহ্মাই বোলন্ত শুনা মুনিগণ যত, আছিল অৱন্তিপুৰী মালৱ দেশত। তাহাৰ মহিমা মই কি কৈবো সম্প্ৰতি, ইন্দ্ৰ নগৰ যেন দুটি অমৰাৱতী। সেই নগৰত ইন্দ্ৰ দৈন্য মহাৰাজা, ধৰ্মপথে থাপিলান্ত পৃথিৱীৰ প্ৰজা। দানী মানি সত্যবাদী সৰ্বগুণাকৰ, প্ৰতাপে আদিত্য যেন ভোগে পুৰন্দৰ। পৃথিৱীত নাহি ৰাজা তাহান সমান, যজিল বিবিধ যজ্ঞত দিলা মহাদান। সুবৰ্ণ মাণিক গ্ৰাম গজ বাজি ৰথ, নিৰন্তৰে বিপৰ পৰিলা মনোৰথ। এই হিমতে পৃথিৱীক পালন্ত নিপতি, দিনে কটাহান হেন উপজিল মতি। কোন কৰ্মে আবে আৰাধিবো জগন্নাথ, এই বুলি শাস্ত্ৰ বিচাৰিলা নৰনাথ। আগম পুৰাণ বেদ বেদান্ত যেতক, গুৰুমুখে জানিলন্ত তত্ত্বক প্ৰত্যেক। মুকুতি চায়েৰি লন্ত ভ্ৰান্তি জ্ঞান, কিমতে আৰু দুহৰি মনে কৰি ধ্যান। নাহিকে নিষ্ঠাৰ আউৰ মাধৱত পৰে, শংখ চক্ৰ গদা পদ্ম যাৰ চাৰে কৰে। পদ্ম সত্ৰ সম চাৰু লোচন আয়ত, গলে বনমালা শোভে কৌস্তভা কণ্ঠত। ক্ষীৰত কিৰীটি কৰে কংকন কেউৰ, মকৰ কুণ্ডল জলে পাৱত নপুৰ। শ্যামল শৰীৰে পীত বস্ত্ৰ কৰে কান্তি, হিয়াত প্ৰকাশে আতি শ্ৰীবৎসৰ পান্তে। হেন মাধৱক আবে আৰাধু কি মতে, এই বুলি বাজ ভৈলা নগৰৰ
রাম রাম। দ্বিতীয় কীর্তন। ঘোষাতাহি জগন্নাথ আমি অজ্ঞানীয় নাথ, ঘোষাতাহি জগন্নাথ আমি অজ্ঞানীয় নাথ। রাজা জান্ত যত মন্ত্রী পুত্পাত্র পুরোহিত, চতুরঙ্গ দলে লাগ লইলে কতৰিত, অসংখ্যাত ৰথ জুঠে জুঠে যায় চলি, এইবাৰো খান্দা ধৰি ধাৱে যত মহাবলী, সীমা সংখ্যা নাহি লগে লৰে যত ঘোঁৰা, প্ৰমত হস্তিৰ কোনে কহিবে কৌৰা, কৰ্ণতাল হেন শুনি ঘণ্টাৰ আস্ফাল, প্ৰজাৰ গিৰিত যেন যাই ভূমি চাল, অন্তে কপুৰত যত নাৰীগণ মনে, ৰাজাৰ লগত যায় বহুবিধ জানে, দিব্য বস্ত্ৰ ভূষণে ভূষিত কৰি তনু, বেহি বীৰগণে যায় কৰে ধৰি ধনু, বাজে বাদ্য বিবিধত বল তমকিল, যতে কবিতিয়া মানে লগতে লৰিল, তেলি মালি শিলাকুটি বনিয়া সূতাৰ, চৰ্মকাৰ চৰাল কমাৰ কুম্ভকাৰ, চিত্ৰকৰ কংসাৰ কুণ্ডাৰ বৈদ্যযত, অনেক কায়স্থ যায় ৰাজাৰ লগত, নত ভাত নৰ্তকী গায়ন অপৰ্যান্ত, বিপ্ৰগণ নিপতিৰ আগত চলন্ত, পৃথিৱীত যতে কবিতিয়া গণ আছে, 34 জাতীয় যায় নিপতিৰ পাছে, পিতৃয়াগ কৰি যেন চলে পুত্ৰ ছয়, এই মতে গৈল ইন্দ্ৰ দৈন্য মহাশয়, পাইলত দক্ষিণ সাগৰৰ গয়া তীৰ, ধৌগণ নাচে যেন অগাধ গম্ভীৰ, হৰিৰ শয়ন স্নান নন্দনাদিপতি, হে ৰাম যাক দৰ্শনে পাই পৰম মুকুতি, পাছে ভয়ংকৰ মৎস্য কচ্ছপ বহুল, কুম্ভীৰ মগৰ মৎস্য কৰে হুলস্থুল, সৰ্ব পাপ হৰে ৰম্য কৰ তীৰ্থৰাজ, দেখিয়া বুলন্ত ৰাজা ঐত মোৰ কাজ, কৰিলা নিবাস পায়া মনোহৰ স্থানে, দেখিবাত হিত পিঠি বিৰগুণ মানে, বহুবিধ বৃক্ষ ফলে ফুলে সুশোভিত, নানাবিধ পক্ষীৰাৱ তেজে সুললিত, বিচিত বিবিধ মৃগগণ চৰে তাতে, অনেক দন্তাল আছে নন্দন বনতে, চাৰু সৰু বৰ কপংকজে আছে ৰঞ্জি, ৰাজহংসে ভুঞ্জে তাত মৃণাল ভঞ্জি, পৰ্বত যতে কয় আছে দেখি মনোহৰ, উচ্চ শিখৰৰ পৰা বহয়ে নিৰ্জন, তেজে নাদ কুকিলে ময়ূৰে কাহেৰাও, বৃষে পিটুকক যেন দেহ হাত বাও, দীৰ্ঘ 10 যোজন পঠালে 500 সীমা, কি কহিব ইটো মহাখে
দুনাই মুনি গণ পাছে পুছিলা ব্ৰহ্মাত পূৰ্বত প্ৰতিমা কিয় নাছিল তথাত কৰিও সংশয় ছেদ প্ৰভু প্ৰজাপতি বোলা হৰি হৰি পাপ যাও কয় ধুগতি হৰি ৰাম 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 কৃষ্ণ গুহা ৰাম ৰাম বোলা তাৱে জমেনতো ধৰে যাবে ঘোষা ৰাম ৰাম বোলা তাবে জমেনতো ধৰে যাবে ব্ৰহ্মায়ে বোলন্ত শুনিও কথা কি কাৰ্যে প্ৰতিমা নাছিল তথা পূৰ্বত মেৰুৰ শিখৰে হৰি বসিয়াই আচন্ত আনন্দ কৰি প্ৰণামী জানো শিৰে লক্ষ্মী মাৱে কৰিলন্ত প্ৰশ্ন স্বামীৰ পাৱে কোন কৰ্মভূমি মনুষ্য লোকে সদায়ে নেৰে দুখে সুখে কোন কৰ্মে পাৱে সংসাৰ পাৰ কহিও মুত কিবা কৰ্মসাৰ করুণায় আছে দাখি বুলি যদি গুচাও আমার সংশয় সেদি মাধবে বুলন্ত শুনিও প্রিয়া আমার কথাটো করিও হিয়া আছে মহাক্ষেত্ৰ কৈলো তোমাত পুৰুষোত্তম নামে প্ৰখ্যাত সংসাৰত তৰে তাত নিবাসে মহাসিদ্ধি হুৱে আতি অপয়াসে কীৰ্তনত যাৰ পাপ পলাই তিনিও লোকে তাৰ সম নাই হে ৰাম নজানে তাক দেৱসিদ্ধ মুনি গুপুত কৰি আছো আপুনি আজিকে তোমাত কৰো বেকত শুনা সাৱধান তাৰ মহত ব্ৰহ্মাক মহাপ্ৰলয়ৰ অন্তে সজিলো নাভি কমলৰ হন্তে উপজি মুতে পাছে সৃষ্টি কৰে সজিলা চৰাচৰ নিৰন্তৰে জগত নিৰ্মিয়া কৰিলা ধ্যান তেখনে তান ভৈল বিদ্যমান সজল মেঘ শৰীৰৰ কান্তি হিয়াত প্ৰকাশে শিৱৎসৰ পান্তি তনুকৰণ যে আতি পিত বস্ত্ৰ হাতত চক্ৰ ধৰি আছে কমল লোচন মুখ প্ৰসন্ন দেখি ব্ৰহ্মাই উঠি দিলা আসন অক্ষতে অঘে পূজে প্ৰজাপতি কৰিলা আমাক অনেক তুতি ব্ৰহ্মায়ে পাছে দিলা সমিধান কি কাৰ্যে আমাক কৰিলা ধ্যান হেন শুনি ব্ৰহ্মা মাতিলা পাছে
কোন মুখ্য সাধ্য লোকৰ আছে বিনা যজ্ঞ যোগ ব্ৰত নিয়ম নকৰি তপ তীৰ্থ পৰিশ্ৰম পাইবেক মহাসিদ্ধি অপয়াসে কহিও আমাত জগত নিবাসে কোনোবা উত্তম ক্ষেত্ৰ তোমাৰ বোলা হৰি হৰি তৰা সংসাৰ হৰি ৰাম 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 কৃষ্ণ কুখা গোপাল গৰুৰ কেতু প্ৰণামো চৰণে নিয়োগ নিস্তাৰী হৰি পখিলো শৰণে কুখা গোপাল গৰুৰ কেতু প্ৰণামো চৰণে নিয়োগ নিস্তাৰী হৰি পখিলো শৰণে পদ হেন শুনি দিলো পাছে ব্ৰহ্মাক উত্তৰ ব্ৰহ্মৰ ক্ষেত্ৰৰ কথা শুনা সৃষ্টি কৰ এৰাম জগতত কৰি মই যিহেতু উত্তম সিকাৰণে নাম মোৰ পুৰুষ উত্তম ভৈলো সেইটো ক্ষেত্ৰে মই আপুনি খাই খ্যাত পুৰুষোত্তম নামে ক্ষেত্ৰ তাতে প্ৰখ্যাত বিনা যজ্ঞ দান তপ যোগৰ যুগুতে চাৰিও বৰ্ণক দেয় ভুকুটি মুকুটি সেইটো মহাক্ষেত্ৰ দশ যোজন প্ৰকট দক্ষিণ সাগৰ তীৰে আছে সিদ্ধবত যাৰ ছায়া পৰশনে হুৱে মহোদয় দৰ্শন মাতে ব্ৰহ্ম হত্যা হুৱে ক্ষয় প্ৰদৰ্শিন কৰি যিটো কৰে নমস্কাৰ মূৰ থান পাৱে কৰি পুৰুষ উদ্ধাৰ প্ৰলয়তো নাহি সেইটো বতৰ বিনাশ সেই থানে বতৰ উত্তৰ দিশ পাৰ দিব্যদৌলৈ আছে তাৰ কি কৰিব মহিমা বৈদুজৰ আছে তাত আমাৰ প্ৰতিমা অপয়াসে তাকে চাই পাৱে মহোদয় পাপী নৰ চলি যায় বিষ্ণুৰ নীলয় হেন শুনি যম ৰাজা কৰিলা গমন বতৰ নিৰ্ণয়ত মুক পাইলা দৰ্শন প্ৰণামী আখিৰে বুলি লন্ত তুতি বাণী নমো নমো জগন্নাথ দেৱ চক্ৰপাণী নমো নমো জ্যোতিৰ ফল দেৱ সনাতন সৰ্বব্যাপী পুৰুষ পৰম নিৰঞ্জন বহুবিধ তুতি কৰি কৰন্ত প্ৰণাম মই বোলো যম কহো সাধু কোন কাম যমৰাজা বোলে এইটো ক্ষেত্ৰ মাজে খাল ইন্দ্ৰনীলময় আত প্ৰতিমা তোমাৰ পাপী বায় পাপী তাক অপয়াসে চাৱে তোমাৰ প্ৰসাদে স্থান চেত দ্বীপে
পাৱে মোৰ অধিকাৰ ভৈলা সকল গল পুত হেন জানি প্ৰতিমাক কৰে গোপুত পাছে ময়ো যমৰায়ৰ বচনত থাকি পুতি থৈলো প্ৰতিমাক বালুকায় ঢাকি পাছে ইন্দ্ৰ দৈন দৈতে অশ্বমেধ যুঁজি কৃষ্ণ বলভদ্ৰ শুভ দাৰ মূৰ্তি সাজি দিব্যদৌল বান্ধি যেন মতে পুজিলন্ত লক্ষ্মীত কহিলা হৰি সকল বৃত্তান্ত ব্ৰহ্মাত পুছিলা মুনি সকলো দুনাই ক্ষেত্ৰে গয়া কি কৰিলা ইন্দ্ৰ নৰাই কহিও হৰিখে শুনো পাঁচ কথা বোলা ৰাম ৰাম জন্ম নকৰি বৃথা হৰি ৰাম 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 কৃষ্ণ পঞ্চম কীৰ্তন ঘোষা হৰি ৰাম সুখী ভাই পাপ সাগৰৰে আন গতি নাই ঘোষা হৰি ৰাম সুখী ভাই পাপ সাগৰৰে আন গতি নাই বুলন্ত ব্ৰহ্মা শুনা সমুদায় ক্ষেত্ৰ কপাইল ইন্দ্ৰ নৰাই দেখিল স্থান সময়নুপাম আচন্ত তীৰ্থ মহানদীনা লোকৰ কৰিয়া পাপয়ো পান্ত দক্ষিণ সাগৰ ৰক বহি যান্ত গংগাৰ সমান তীৰ্থ বিশেষ দুয়ো কুলে আছে অনেক দেশ ইষ্ট পুষ্ট লোকতৈত সদায় বসনে ভূষণে ভূষিত কায় বেদ বিদ বিপ্ৰ আছে অপাৰ প্ৰত্যেকে অগ্নিহোত্ৰ সিজে তাৰ সদায় নুগুচে শাস্ত্ৰ আলাপ বেদ ধ্বনি শুনি পলাৱে পাপ ক্ষেত্ৰত আছে যত নাৰীগণ সবাৰে গাঁৱে শুভে আমৰণ আয়ত লোচন পদ্মৰ পাখি নুগুচে মুখত ইখত হাসি ৰূপে বিদ্যা ধৰি সম সাক্ষাৎ কৰন্ত লয় লাখে আয়াজাত অনেক তপস্বী তপয়াচৰে সন্ন্যাসী সবে বকি ধ্যান কৰে ব্ৰহ্মচাৰী সব ভ্ৰমন্ত তথা ক্ষেত্ৰৰ কহিব কত ব্যৱস্থা পৰম দুৰ্লভ ক্ষেত্ৰ কপাই গুণন্ত পাছে
ইন্দ্র দৈন্যরায় ওই তো আরাধিবু বিষ্ণুক আমি পরম গুরু জগতর স্বামী তাহান পরম ক্ষেত্র প্রকট তহিতে আছে কল্প বিক্ষবত যাক পুজি পাৱে জন্মৰ সীমা নাহিকে বিষ্ণুৰ ঐত প্ৰতিমা বান্ধিবু দোলা কৰি মহা যত্ন এক স্থান কৰি সুবৰ্ণ ৰত্ন যজিবু যজ্ঞ দিয়া মহাদান হুৱন্ত হৰি যেন বিদ্যমান থাপি বহু দলে তাংক আপুনি এই মতে ৰাজা মনত গুণী আনিয়া দৈৱক বিপ্ৰ প্ৰধান নিৰ্ণয় কৰিলা দোলৰ থান শুভ দিন শুভ যোগ বিচাৰি তৈলন্ত পূৰ্ণ কুম্ভ শাৰী শাৰী ৰবুৱাইলা মাংগল্য বাদ্য অনেক বেদক ঘোষন্ত বিপ্ৰজতেক বুজিয়া পবিত্ৰ কৰি